লখিমপুৰৰ নাৰায়ণপুৰৰ একেখন গাঁৱৰে ৫জন ছাত্ৰ সন্ধানহীন নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ বালিপুখুৰীত এই ঘটনা মঙ্গলবাৰে বিয়লি খেলিবলৈ বুলি ওলাই গৈছিল ঘৰৰ পৰা নিৰুদ্দিষ্ট ছাত্ৰ কেইজন নৱম শ্ৰেণীৰ সন্তোষ বৰা দশম শ্ৰেণীৰ দেৱজিৎ দাস সপ্তম শ্ৰেণীৰ খগেন বৰা আন দুজন নৱম শ্ৰেণীৰ গৌৰী শইকীয়া দ্বাদশ শ্ৰেণীৰ মানৱজ্যোতি দাস ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে সন্ধান পালে 9387 41448899541413 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে যে 4টা বজাৰ পৰা লোককেইটা নাইকিয়া হৈছে মই শুনিবলৈ পালোঁ বেয়া লাগিছে আমাৰ মাক দেউতাকো বহুত চিন্তিত হৈ আছে গাঁৱৰ মানুহো চিন্তিত হৈ আছে লোককেইটা ক'লৈ গ'ল গতিকে কোনোবা দুষ্ট চক্ৰ যদি পৰিছে কবলত তেতিয়াতো আমাৰ অসুবিধা হ'ব মই ভাবিছোঁ অসমৰ প্ৰশাসন সকলো লগ হৈ এই ল'ৰাকেইটা উদ্ধাৰ কৰি দিয়ে যেন